हेलो स्टूडेंट्स, आज आमी যোৱা বছৰৰ 6 মাহিলী পৰীক্ষাৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। MCQ কেইটা হৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ। প্ৰথম প্ৰশ্নটো কি আছিল? পুৰাচুন হল। পুৰাচুন কি? এইটো হৈছে কেলছিয়াম অক্সাইড। এ নম্বৰ এনসাৰ হ'ব। তাৰপিছত 2 নম্বৰ, তোমাক এটা লেড নাইট্ৰেটৰ দ্ৰৱ দিয়া হ'ল। হালধীয়া পদক্ষেপ পাবলৈ তুমি কি দ্ৰৱ মিহলাবা? তাত পটাছিয়াম আয়োডাইড, তাৰমানে KI, সংকেত হ'ব KI। এইটো কি কৰিব লাগিব? মিহলাব লাগিব। তাৰপিছত তৃতীয় প্ৰশ্ন চোৱা, তলৰ বিক্ৰিয়াটোত বিক্ৰিয়াজাত পদাৰ্থ X, ইয়াতে কি হ'ব? ইয়াতে হ'ব Fe3O4। এইটো এনসাৰ হ'ব। তাৰপিছত চোৱা 4 নম্বৰ, তলৰ কোনটোৱে ৰাসায়নিক বিক্ৰিয়াত ভাগ নলয়? কোনটোৱে নলয়? এইটো হ'ব D নম্বৰ এনসাৰ, মমবাতিৰ গলন। মমবাতি গলালে সেইটোত কোনো বিক্ৰিয়া ভাগ নলয়। তাৰপিছত চোৱা 5 নম্বৰ কি দিছে? এই সমীকৰণটো এটা কিহৰ উদাহৰণ হ'ব? অপহৰণ বিক্ৰিয়া, সংযোজন বিক্ৰিয়া, জাৰণ বিজাৰণ বিক্ৰিয়া আৰু প্ৰশমন বিক্ৰিয়া। এইটো এনসাৰ হ'ব 1 আৰু 3, তাৰমানে C নম্বৰ। এইটো হ'ব এটা অপহৰণ বিক্ৰিয়া আৰু জাৰণ বিজাৰণ বিক্ৰিয়া। D নম্বৰ চোৱা, সন্তুলিত ৰাসায়নিক বিক্ৰিয়া তলৰ কোনটো বিধি মানি চলে? এইটোৰ এনসাৰ হ'ব ভৰৰ নিত্যতা সংৰক্ষণ নীতি। তাৰপিছত 7 নম্বৰ, এ কি দিছে? দিছে প্ৰাকৃতিক গেছৰ দহন এটা তাপবৰ্জী বিক্ৰিয়া। আৰু আৰত কি দিছে? মিথেনে অক্সিজেনৰ সৈতে লগ লাগি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। এই দুটাই কি হ'ব? শুদ্ধ। এইটো এনসাৰ হ'ব এ আৰু বি দুটাই শুদ্ধ, আৰু আৰে কি কৰিব? এক শুদ্ধকৈ ব্যাখ্যা কৰিব। তাৰপিছত চোৱা 8 নম্বৰটো চোৱা কি দিছে? 8 নম্বৰ, এইটো তলৰ কোনটো 100 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত উত্তপ্ত কৰিলে প্লাষ্টাৰ অফ পেৰিছ পোৱা যায়? এইটো দ্বিতীয় লেচনৰ পৰা আহিছে প্ৰশ্ন। তাৰপিছত এইটো আৰু এইটো দ্বিতীয় লেচনৰ পৰা, আৰু আমাৰ এই 2025 পৰীক্ষাত দ্বিতীয় লেচনৰ পৰা প্ৰশ্ন নাহে। সেইকাৰণে আমি এতিয়া এইটোৰ পৰা আলোচনা কৰিম। 13 নম্বৰ, তলৰ কোনটো মৌল বৰ্গ 1ৰ অন্তৰ্ভুক্ত নহয়? এই মেগনেছিয়ামটো মৌল 1ৰ অন্তৰ্ভুক্ত নহয়। এইটো এনসাৰ হ'ব। 14 নম্বৰ, মৌলৰ পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কি হয়? ক্ৰমান্বয়ে কমে। তাৰপিছত 15 নম্বৰ চোৱা, কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ 2 গুণ ইলেক্ট্ৰন আছে? কাৰ্বন। কাৰ্বনত কি আছে? প্ৰথম কাৰ্বন হৈছে কিমান? কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6। তেনেহ'লে এইটো কেনেকৈ লিখিব পাৰি আমি? 2 4। তেনেহ'লে চোৱা, প্ৰথম কক্ষৰ 2 গুণ আছে। তেনেহ'লে এনসাৰ কি হ'ব? কাৰ্বন। তাৰপিছত চোৱা 16 নম্বৰ, তলৰ কোনটো ডোভাৰেইনাৰ ট্ৰায়াড নহয়? লিথিয়াম, ছডিয়াম, পটাছিয়াম। এইটো ডোভাৰেইনাৰ ট্ৰায়াড হ'ব। কেলছিয়াম, ষ্ট্ৰণ্টিয়াম, বেৰিয়াম, এইটো হ'ব। তাৰপিছত চোৱা, এইটো ক্লৰিন, ব্ৰমিন, আয়োডিন, এইটো এটা ডোভাৰেইনাৰ ট্ৰায়াড। কিন্তু এইটো চোৱা, মেগনেছিয়াম, কেলছিয়াম, বেৰিয়াম, এইটো ডোভাৰেইনাৰ ট্ৰায়াড নহয়। তেনেহ'লে এনসাৰ ডি হ'ব। 17 নম্বৰ চোৱা, তলৰ কি দিছে? চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তনৰ কাৰণ কি? এনসাৰ হ'ব চিলিয়াৰী ক্ৰিয়াৰ বাবে। 18 নম্বৰ চোৱা, তলৰ কোনটো পৰিঘটনা পোহৰৰ বিক্ষেপণৰ দ্বাৰা ব্যাখ্যা কৰা নহয়? এইটো অগ্ৰিম সূৰ্যোদয়, এইটো পোহৰৰ বিক্ষেপণৰ দ্বাৰা ব্যাখ্যা কৰা নহয়। তাৰপিছত 19 নম্বৰ চোৱা, স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ দূৰবিন্দু ক'ত থাকে? দূৰবিন্দুটো অসীমত থাকে। এ নম্বৰ এনসাৰ। 20 নম্বৰ চোৱা, নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্স। কি লেন্সৰ প্ৰয়োজন হ'ব? এইটো অৱতল লেন্সৰ প্ৰয়োজন হ'ব। তাৰপিছত 21 নম্বৰ চোৱা, পোহৰৰ গতিবেগ আটাইতকৈ বেছি ক'ত? পোহৰৰ বেগ আটাইতকৈ বেছি শূন্য বা ভেকামত। 22 নম্বৰ চোৱা, যদি কাঁচৰ প্ৰতিসৰণাংক 1.5 হয়, তেনেহ'লে কাঁচত পোহৰৰ গতিবেগ কিমান হ'ব? এইটো এনসাৰ হ'ব 2 × 10⁸ মিটাৰ/সেকেণ্ড। 23 নম্বৰ চোৱা, এতিয়া
অৱতল দাপোন এখন গঠন কৰা প্ৰতিবিম্বটো অহত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব? যদি কি হয়, অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্বটো অহত হয়, থিয় আৰু লক্ষ্যবস্তুৰ ডাঙৰ, তেনেহ'লে লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব? মুখ্য ফকাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত হ'ব। এ নম্বৰ এনচাৰ হ'ব এইটো। তাৰপিছত চোৱা 24 চোৱা, তলৰ চিত্ৰটোৰ পৰা প্ৰতিফলন কোণৰ মান উলিয়াব দিছে। এইটোৰ পৰা এইখিনি 70 ডিগ্ৰী, এইখিনি 70, তেনেহ'লে এইখিনি কিমান হ'ব? এইখিনি কিমান হ'ব? এইটো হৈছে অবিলম্ব, তেনেহ'লে এইখিনিৰ পৰা এইখিনি হৈছে কিমান ডিগ্ৰী? 90, তেনেহ'লে এইখিনি হৈছে 70, 90ৰ পৰা 70 গ'লে 20 ডিগ্ৰী, তেনেহ'লে এইটো কোণ কিমান হ'ব? 20 ডিগ্ৰী হৈ যাব। তাৰপিছত চোৱা 25 নম্বৰ, ওখ অট্টালিকা এটাৰ পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব চাবলৈ আমি ব্যৱহাৰ কৰা দাপোন। এইটো কি দাপোন হ'ব? এটা উত্তল দাপোন হ'ব। বি নম্বৰ হ'ব এইটো আনচাৰ। 26 নম্বৰ চোৱা, এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 চেণ্টিমিটাৰ, তেনেহ'লে দাপোনখনৰ লেন্সৰ প্ৰকৃতি কি হ'ব? যিহেতু ফকাছ দৈৰ্ঘ্য নিগেটিভ, তেনেহ'লে কি হ'ব? দুয়োখনে কি হ'ব? অৱতল, এইটো আনচাৰ। 27 নম্বৰ চোৱা, এখন লেন্সৰ ক্ষমতা যদি কি হয়? -1.5 ডায়োপ্টাৰ, ফকাছ দৈৰ্ঘ্য কি হ'ব? আমি জানো কি P সমান 1/f, তেনেহ'লে f কিমান আছে? -1.5। তাৰপিছত এইটো আমি কেনেকৈ লিখিব পাৰোঁ? -10/15, টো হৰণ কৰিলে আমি কি পাম? হৰণ কৰিলে 0.666 মিটাৰ, আৰু এইটোক চেণ্টিমিটাৰ লৈ ল'লে কি হৈ যাব? -66.6 চেণ্টিমিটাৰ হৈ যাব। এইটো হৈছে কি? -0.2 চেণ্টিমিটাৰ লৈ লয়, এইখিনি হৈ যাব, তেনেহ'লে এনচাৰ এইটো। তাৰপিছত চোৱা 28 নম্বৰ, ইয়াত কি দিছে? কলয়দীয় কণাৰ মাজেৰে হোৱা পোহৰৰ বিক্ষেপণৰ ফলত টিনডিল পৰিঘটনা সংঘটিত হয়। আৰু কি দিছে? বিক্ষিপ্ত পোহৰৰ ৰং বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। কি হ'ব? এই দুয়োটা কি হ'ব? শুদ্ধ, আৰু নহয়, আৰু আৰে কি কৰিব? এক শুদ্ধকৈ ব্যাখ্যা কৰিব, তেনেহ'লে এনচাৰ এ হ'ব। 29 নম্বৰ, তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? নিউক্লিয়াৰ শক্তি, এইটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়। 30 নম্বৰ, তলৰ কোনটো মৌল সৌৰ কোষফলক প্ৰস্তুতকৰণত ব্যৱহাৰ হয়? চিলিকন হ'ব। তাৰপিছত তলৰ কোনটো শক্তিৰ উৎস কম বায়ু প্ৰদূষণ কৰে? সৌৰশক্তিয়ে কম বায়ু প্ৰদূষণ কৰে। 32 নম্বৰ চোৱা, শ্বেতসাৰক সৰল শৰ্কৰালৈ ৰূপান্তৰ কৰা উৎসেচকবিধ কি হ'ব? এমাইলেজ। চোৱা 33 নম্বৰ, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো ক'ত সম্পাদিত হয়? মাইটকণ্ড্ৰিয়াত সম্পাদিত হয়। তাৰপিছত চোৱা 34, তেজত গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা হৰম'নবিধ কি? হৰম'নবিধ হৈছে কি? ইনচুলিন হৰম'ন। তাৰপিছত চোৱা 35, মানুহৰ পাচন নলীৰ ক্ৰমটো কি হ'ব? শুদ্ধ ক্ৰম, এইটো প্ৰথমতে মুখ গহ্বৰ, তাৰপিছত ইছ'ফেগাৰ, পাকস্থলী, ক্ষুদ্ৰান্ত, তাৰপিছত বৃহদন্ত। এতিয়া চোৱা 36 নম্বৰ, দুটা নিউৰনৰ মাজৰ খালী ঠাইখিনি কি বুলি কোৱা হয়? চাইনেপছ বুলি কোৱা হয়। বি নম্বৰ হ'ব। তাৰপিছত চোৱা, অন্তঃস্ৰাৱিক গ্ৰন্থিয়ে নিঃসৰণ কৰে, কি নিঃসৰণ কৰে? হৰম'ন নিঃসৰণ কৰে। 38 নম্বৰ চোৱা, এতিয়া তলৰ কোনযোৰ পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰম'জম? XY হৈছে কি? পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰম'জম, আৰু যদি আহিলে হয় মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰম'জম কি হ'ব? এইটো হ'ব কি? XX। এতিয়া চোৱা 39 নম্বৰ, তলৰ জোৰবোৰৰ পৰা কি কৰিব দিছে? অমিল বাছি উলিয়াব দিছে, তাৰ এনচাৰ কি হ'ব? চোৱা এইটো কি হ'ব? এ নম্বৰ কি দিছে? এড্ৰিনেলিন। পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে টেষ্টেৰন শুক্ৰাশয়ে, আৰু থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন, তো এষ্ট্ৰজেন, এইটো গৰ্ভাশয়ে, চোৱা এইটো গৰ্ভাশয়ে বুলি নিঃসৰণ কৰে। এইটো কি হ'ব? তেনেহ'লে এইটো অমিল, মানে এনচাৰ কি হ'ব? চি নম্বৰ। 40 নম্বৰ চোৱা,
সমহস্ত অংগৰ এটা উদাহৰণ এইটো কি হ'ব চি হ'ব পাৰ চৰাইৰ ডেউকা আৰু মানুহৰ হাত এইটো তাৰপিছত 41 নম্বৰ চোৱা ভোক আৰু পিয়াহ নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটো কি হ'ব এইটো হ'ব প্ৰমস্তিষ্কই কি কৰে ভোক আৰু পিয়াহ নিয়ন্ত্ৰণ কৰে 42 নম্বৰ চোৱা উদ্ভিদৰ জাইলেম কলাৰ কাম কি এইটোৱে কি কৰে পানী পৰিবহন কৰে তাৰপিছত চোৱা 43 কোনবিধ উদ্ভিদ হৰমনৰ বা গছৰ পাত সৰি পৰে এইটো এনসাৰ হ'ব কি এপচাইচিছ এচিডৰ বাবে কি হয় গছৰ পাত সৰি পৰে তাৰপিছত চোৱা এক সংকৰণ পদ্ধতিৰ ভেক্টৰ ওপৰ অনুপাতটো কি হ'ব এইটো এনসাৰ হ'ব 3:1 তাৰপিছত শেষ প্ৰশ্ন পোহৰৰ দিশে কাণ্ডৰ গতি হ'ল পোহৰৰ দিশে যদি কাণ্ডৰ গতি হয় তেনেহ'লে তাক কি বুলি কোৱা হ'ব পোহৰানুবেগী বুলি কোৱা হ'ব তেনেহ'লে এনসাৰ ডি